তোর বহুতে বিচাৰি আছে 1.7 মাৰ্কেটত নাপায় এখন আহিছে যোৱাকালি আহিছে এখন কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰি 7,20,000 টকা 1.7 লং হয় কিমান কলে দামটো 7,20,000 টকা 7,20,000 টকা ফাইনান্স কৰিলে ডাউন পেমেন্ট কিমান দিব ডাউন পেমেন্ট মিনিমাম 1.5 লাখ মান টকা দিলে ওলাই যাব 1.5 লাখ মান টকা দিলে বাকিখিনি ফাইনান্স কৰি দিব হয় আছে এখন বহুতে বলাৰ বডিৰ কাৰণে বিচাৰে দুখন আছে ষ্টকত হয় এখন যোৱাকালি সোমাইছে এখন 5,30,000 টকা এখন 2020 হয় ডিজেলৰ হয় এখন 2,40,000 টকা 2,40,000 টকা মহেন্দ্ৰ সুপ্ৰি 2020 হয় এখন BS4 আছে 4 গিয়াৰৰ হয় এখন 2,70,000 টকা 2,70,000 2021 হয় এখন 2,60,000 টকা 2,60,000 টকা এক্সপ্ৰেছ মেজিক এক্সপ্ৰেছ হয় 2023 হয় এখন পেট্ৰলৰ হয় এখন অল আছাম পাৰমিট পাব 4,20,000 টকা 4,20,000 টকা এখন পেট্ৰলৰ হয় 2022 হয় এখন কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰি 2,80,000 টকা i20 হয় 2010 হয় এখন 1,25,000 টকা 1,25,000 টকা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো আপোনালোকে বহুতে কমেন্ট কৰিছিলে দাদা আমাৰ ব্ৰইলাৰৰ ভাড়া মাৰিবৰ কাৰণে গাড়ী লাগে আৰু গাড়ীত এটা দুটা এখন নহয় দুখন আহিছে একদম ৰেডি গাড়ী আছে আপোনালোকে ফাইনেন্সত ল'লেও ফাইনেন্সত ল'ব পাৰিব আৰু যদি কেছত লয় কেছতো ল'ব পাৰিব যেনেকৈ বিচাৰে বা আপোনাক এচি বল লাগে নহয় আপোনাক বলৰো লাগে সকলো ধৰণৰ গাড়ী আপোনালোকে ইয়াতে পাই যাব মই এড্ৰেছটো এবাৰ কৈ দিছোঁ আপোনালোকে যদি বশিষ্ঠ চাৰিআলিৰ পৰা আহে তেতিয়াহ'লে বেহাৰবাৰী ফ্লাইঅভাৰখন পাৰ হৈয়ে ৰাইট চাইডে দাদাহঁতৰ ডিলাৰটো পাই যাব আৰু যদি আপোনালোকে জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহ'লে বেহাৰবাৰী ফ্লাইঅভাৰখন নোপোৱাতে দাদাৰ ডিলাৰটো দাদাৰ ফোন নম্বৰটো মই দি দিম আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিলে হ'ব একদম মিনিমাম 1 লাখ মান টকাৰ পৰা ইয়াতে গাড়ী পাই যাব আৰু যদি আপুনি ফাইনেন্স কৰে মিনিমাম 40,000 পৰা 50,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু আপোনালোকে গাড়ী ঘৰত লৈ যাব এখন 2020 হয় এখন 3,10,000 টকা 3,10,000 টকা নেক্সট এখন আছে আপোনাৰ সুপাৰ এচিমিন হয় এখন BS4 হয় এখন 2019 হয় এখন কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰি 2,20,000 টকা হয় এখন 2021 হয় এখন কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰি 3,30,000 টকা 3,30,000 টকা নেক্সট আছে এখন মহেন্দ্ৰ সুপ্ৰি হয় 2018 হয় এখন BS4 আছে এখন 2,30,000 টকা 2,30,000 টকা নেক্সট আছে এখন যোদ্ধা 2021 হয় এখন ব্ৰইলাৰ বডি হয় এখন কোনোবাই যদি ব্ৰইলাৰৰ কাৰণে বিচাৰে ভাল হ'ব বডি বনোৱাই আছে এখন 5,30,000 টকা 5,30,000 টকা আপুনি যদি ভাবি আছে যে ব্ৰইলাৰ টানিবৰ কাৰণে এখন গাড়ী লাগে তেতিয়াহ'লে এখন চাব পাৰে গোটেই বডিটো বনোৱাই আছে খালি লৈ গৈ ভাড়া মাৰি থাকিব কি কয় এখন ফাইনেন্স হ'ব না ফাইনেন্স হৈ যাব ডাউন পেমেন্টটো আৰু কৈছে 50,60,000 এখন মিনিমাম 1 লাখ টকা দিলে ওলাই যাব 1 লাখ মান টকা দিব লাগিব নেক্সট আছে এখন এচি মেগা এখন 1,10,000 টকা 1,10,000 টকা নেক্সট আছে যোদ্ধা এখন 2.0 হয় এখন 2023 হয় এখন 7,20,000 টকা 7,20,000 টকা নেক্সট আছে এখন আপোনাৰ এচি বি বেটাৰী হয় এখন 5,20,000 টকা কিমান ক'লে 5,20,000 টকা 5,20,000 টকা দাদা এইটো ফিক্স প্ৰাইস হ'ব নে আহিলে কিবা নিগেচিয়েবল হৈ যাব আৰু বেটাৰীটো নতুন পাব আচ্ছা নতুন বেটাৰী দি দিব নেক্সট আছে যোদ্ধা এখন 1500 পাছিং হয় BS4 হয় 2020 হয় এখন 4,30,000 টকা 4,30,000 টকা নেক্সট আমি এখন আছে এচি গোল্ড এখন 2023 হয় এখন পেট্ৰলত আছে এখন 3,20,000 টকা 3,20,000 টকা নেক্সট আছে এখন যোদ্ধা 1700 পাছিং এই যোদ্ধা 1700 পাছিং 2023 হয় এখন কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰি 5,60,000 টকা আছে এখন অলপ কাম আছিল বৰ্তমান ৰেডি হোৱা নাই আমি ৰেডি কৰাই দিম এখন 3,60,000 টকা 3,60,000 টকা নেক্সট এচি মেগা 2016 হয় BS4 আছে এখন 1,90,000 টকা আহিব 1,90,000 টকা ফাইনেন্স নহয় এখন কেছত ল'ব লাগিব এচি মেগা 2018 হয় এখন 1,10,000 টকা এখন 2021 হয় ভিটাটি এখন কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰি 5,30,000 টকা 2023 হয় এখন নতুন কৰি সোমাইছে আজি এসপ্তাহ মান হ'ল সোমাব এনেকুৱা ইণ্টাৰ লাগিলে আৰু আছে ষ্টকত যোগাযোগ কৰিব পাৰে এখন আহিব 5,80,000 টকা ৰানিং অনলি 25,000 ৰানিং আছে 25,000 কিলোমিটাৰ ৰানিং হৈছে এক্সপিয়াৰ আনটাচ স্পেয়াৰ টায়াৰ আছে এতিয়ালৈ লগোৱাই নাই ফাইনেন্স হ'লে ডাউন পেমেন্ট মোটামুটি 90,000 মান টকা দিলে হৈ যাব 80,000 টকা যদি ডাউন পেমেন্ট কৰে ফাইনেন্স হৈ যাব 2023 হয় পেট্ৰলৰ হয় এখন কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰি 3,60,000